সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। ভিডিঅ'টো আছিলে 1 জানুৱাৰী দিনাখন ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু ভিডিঅ' দিবলৈ থাকি যায় সেইটো কাৰণে পাওঁতে ভিডিঅ'বিলাক ক্লিপবিলাক ৰাখি থৈছোঁ আৰু লগতে এডিটিং কৰি যেতিয়া পাৰোঁ আৰু দিম বুলি থৈ দিছোঁ। এয়া ৰাতিপুৱাই গা পা ধুই মেলি আজৰি হ'লোঁ। ইমানেই লৰালৰি হৈছে 1 তাৰিখৰ দিনটোত উঠা দেৰি হ'ল। ইফালে মানুহজনৰ অফিচ আছে 1 জানুৱাৰী বুলি যিহেতু বন্ধ নাই আৰু গা পা ধুই ধূপচাকি জ্বলাই চিধা আহিছোঁ কিটচেন। কাৰণ 1 তাৰিখৰ দিনটোত বনাইছিলোঁ লুচি আৰু ভাজি। যিহেতু ভাত বনাবলৈ মন নাই যোৱা আৰু 1 তাৰিখৰ দিনাখন আমি যিহেতু যাওঁ মন্দিৰলৈ সেইটো কাৰণে এইবাৰো মন্দিৰ যাব লাগিব। সেইটো কাৰণে ভাবিলোঁ লুচি আৰু ভাজি বনাওঁ আৰু সকলোৱে প্ৰিয় লুচি ভাজিটো আমাৰ গোটেই তিনিওটাই প্ৰিয় আৰু লগতে ল'ৰায়ো খাই ভাল পায় আৰু ঘিউ দিয়া লুচি বৰকৈ খোৱাটো ভাল নহয় যদিও আৰু ভাল পায় কাৰণে তাকো দিয়া হয় আৰু সেইকাৰণে মই লৰালৰিকৈ বনাই লৈছোঁ। প্ৰায় 9টা বাজিবই হ'ল। ইফালে মানুহজন যায় 9টা বজাত যায়েই, কিন্তু 1 তাৰিখ বুলি অকণমান বাৰু লেট হ'ল সেইদিনাখন 1 তাৰিখৰ দিনটোত। কিন্তু হ'লেও যিমান পাৰোঁ চেষ্টা কৰিছোঁ সোনকালে কৰিবলৈ কামখিনি, কিন্তু নহয়। কেতিয়াবা কি হয় সোনকালে উঠিলেও মানে দেৰিকৈ উঠিলেও কামবিলাকে এনেকুৱাকৈ পৰি থাকে নহয়, কিন্তু কামবিলাক নকৰিলেও মানে এৰাই চলিব নোৱাৰোঁ এনেকুৱা নিচিনা হয় কাৰণে সকলো একফালৰ পৰা সামৰিবলগীয়া হয়। হ'লেও মই এতিয়ালৈকে পাকত গৃহিণী হ'ব পৰাই নাই যে সকলোবিলাক 1 পিনৰ পৰা মই সামৰিম। তাৰ মাজতে আকৌ কাপোৰ এইখিনি মই চাৰ্ফত দি থৈ দিছিলোঁ পাছত ধুম বুলি। 1 তাৰিখ হ'লেও কিন্তু আমাৰ শান্তি, আমাৰ মানে ৰেষ্ট নাই নহয় জানো আমাৰ গৃহিণীসকলৰ, কাৰণ কাপোৰ ধোৱা বাচন ধোৱা সেইবিলাকতো সকলো কৰিবই লাগিব দৈনন্দিন কামবিলাক। 1 তাৰিখ 2 তাৰিখ বুলি কথা নাই, যেনেকৈ অফিচ কাছাৰীবিলাকৰো ৰক্ষা নাই ঠিক তেনেকৈ আমাৰো ৰক্ষা নাই। লগতে এইফালে ল'ৰাও উঠিলে আৰু ইফালে মই দেউতাকক পানীও গৰম কৰি দিব লগা হয়। গৰম পানী ইফালে মই বনাবওলগীয়া হৈছে। মুঠতে উপায় নাই। আৰু ল'ৰাটো যেতিয়া মাজতে উঠি দিয়ে ন, সি খুব বেছি আমনি কৰে দিয়া নাই আমাৰ। আৰু এইফালে হৈ গ'ল মানুহজনক খাবলৈ দিওঁ লুচি ভাজি, গৰম পানী এগিলাচ দি লৈছোঁ প্ৰথমতে, তাৰপাছতে আকৌ চাহ বাকিব হ'বই নহয়। কিন্তু মানুহজনে খাই গাখীৰ চাহ, মই খাওঁ লাল চাহ, আমাৰ কিমান কি পাৰ্থক্য নহয়। আৰু এইফালে গাখীৰ চাহ মানুহজনৰ কাৰণে বনাই মেলি আজৰি হৈ লৈছোঁ। একে কোবতে দি দিওঁ বুলি ভাবিছোঁ আৰু এইফালে বনাইছিলোঁ কেক, ইডলি পিঠা আৰু বিস্কিট, মই নিউ ইয়েৰ বুলি বনাইছিলোঁ। আৰু এইফালে মানুহজনক দি দিছোঁ খাবলৈ। এইফালে ল'ৰা আৰু ধুনীয়াকৈ মোবাইল চাই আছে দেই, মোবাইল মানে ৰাইমছ কেইটামান লগাই দিছোঁ, সি ৰাইমছ চাই আছে তেনেকৈ দেউতাকে খাই আছে। আৰু এইফালে ভাবিছোঁ একেবাৰতে মই কামবিলাকো কৰি লওঁ আৰু বিচনাখন মই একেবাৰতে পাৰি লওঁ। মই আকৌ খোৱাই নাই এতিয়ালৈকে। তাৰপাছতে মোৰ কাৰণে লাল চাহ বাকি এইফালে লুচি ভাজি বনাই লৈ পেলাই একেবাৰে খালোঁ। আৰু দেউতাকৰ লগত যে ৰিয়ানে উঠিবই এপাক, দেউতাক অফিচ যোৱাৰ আগে আগে তাক মানে উঠাবই লাগিব। তাৰপাছতে আমি এইফালে ওলাই মেলি আহিলোঁ, গৈছিলোঁ শিৱধাম। আৰু এইফালে তিনিচুকীয়াত বহুত বেছি ভিৰ হয় আৰু তিনিচুকীয়াৰ ভিৰটো সকলোৱে জানে বাৰু, জনাসকলে। এইফালে শিৱধাম পালোঁগৈ, ইমানেই মানুহ হয় 1 তাৰিখৰ দিনটোত শিৱধামত বহুত বেছি মানুহ। মানে প্ৰত্যেক বছৰে আমাৰ যোৱা হয় শিৱধাম বা বেলেগ মন্দিৰ হ'লেও আমি যাওঁ, কিন্তু শিৱধামত বহুত বেছি মানুহ হয়। আচলতে তিনিচুকীয়াৰ সকলো টাউনৰ মানুহ হওক ওচৰে পাঁজৰে মানুহ হওক সকলো আহিব পাৰে যে, আৰু যিহেতু টাউনতে আছে, টাউন নহয় আচলতে মাকুম ৰোডৰ ফালে আছে। তাৰপাছতে আমি আকৌ গ'লোগৈ বেলেগ এটা পিকনিক স্পটত, মানে তাতে সেৱা জনালোঁ। শিৱধামত সেৱা কৰি আমি গ'লোগৈ পিকনিক স্পট এটাত। আগতে আহিছোঁ বাৰু এই পিকনিক স্পটটোত, কিন্তু মোৰ ভাল লাগে আৰু বহুত ধুনীয়া চাফ চিকুণ এটা পৰিৱেশ। আৰু লগতে 1 জানুৱাৰী বুলি আৰু অকণমান চাফ চিকুণ কৰি দিছে যে, সেইকাৰণে বেছি ধুনীয়া লাগিছে। আৰু ইয়াতো বহুত বেছি মানুহ আছিলে। নিউ ইয়েৰ বুলি আচলতে 1 তাৰিখৰ দিনটোত পিকনিক খাব আহেই সকলো, নহয় জানো। আৰু আমি পিকনিক বুলি নাই যোৱা, জেগা চাবৰ কাৰণে গৈছোঁ। কাৰণ আমি মানে লৈ মেলি যোৱা নাই, তেনেকৈ বনাই মেলিও একো লৈ যোৱা নাই বা তাত খোৱাৰ ব্যৱস্থাও আমি একো কৰা নাই। আমি বেলেগকৈ খাব লগা হ'ল বাৰু, বেলেগতেই। আৰু এইফালে খেতি কৰিছে ধুনীয়াকৈ, ইমানেই মানুহ হৈছে মানে গাড়ীৰ ইমানেই ভিৰ। আৰু লগতে এইফালে পাছো ল'ব লাগিব, টিকেট চিষ্টেমো কৰি দিছে কাৰণ বহুত বেছি মানুহ। আৰু এয়া গোটেইখন বালিচৰ হয়, ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ সংগমস্থল। মুলুক গাঁও বুলি এডোখৰ ঠাই আছে, কাজিখোৱা মানে চাবুৱা ৰোডৰ ফালে যাব লাগিব, ডিব্ৰুগড় ৰোডতে আছে। আৰু সেয়া আৰু গৈ মেলি অকণমান সময় থাকিলোঁ, বহুত বেছি সময় থকা নাই। তাতে এখন দলঙো বনাই দিছে, নতুন বছৰ বুলি ধুনীয়াকৈ বাৰু বনাই মেলি দিছে, সেইকাৰণে ভাল লাগিছে। আৰু অলপ সময় থাকি আমি ঘূৰি আহিলোঁ। আৰু এইফালে বাটত জাম দেখিছে নহয়, ইমানেই ভিৰ। কিবা পাতিছিলে এইফালে পানীত তোলাৰ এটা মন্দিৰত, আৰু তাতে বহুত বেছি ভিৰ হৈছিলে। আৰু ভিডিঅ'টো আছিলে ইমানেই, আজিলৈ আহিছোঁ, বাই।